চমৰীয়া সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ ভোটৰ অন্তত 14,700 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৰেকিবুদ্দিন আহমেদ। চমৰীয়া সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ অন্তত 14,700 ভোটত আগবাঢ়ি আছে ৰেকিবুদ্দিন আহমেদ। আৰু বঙাইগাঁও সমষ্টিত আমাৰ হাতলৈ দ্বিতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি থকাৰ তথ্য আহিছে। বঙাইগাঁও সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছে পাইছে 9,172, অসম গণ পৰিষদ 8,278 আৰু নিৰ্দলীয় 3,071 ভোট 71টা ভোট লাভ কৰিছে। গোলোকগঞ্জ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পিছ পৰি আছে আৰু বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰ আগবাঢ়ি আছে। নদুৱাৰ সমষ্টিৰ খবৰ আছে, নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা আগবাঢ়ি আছে। এই মুহূৰ্তলৈকে যিখিনি খবৰ আহিছে, মই পুনৰ নয়ন প্ৰতিম কুমাৰৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ। নয়ন, কি আছে শেহতীয়া তথ্য? হয় সুনীল, কেইবাটাও আপডেট আহিছে। উজনি নামনি আমি সামগ্ৰিকভাৱে মিলাই পেলাই এটা ছেগমেণ্টত আমি তথ্যখিনি দিব খুজিছোঁ। প্ৰথমে মই পাৰ্থপ্ৰতিম বৰুৱাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। পাৰ্থপ্ৰতিম বৰুৱা, যে উজনি অসমৰ যি সমষ্টিসমূহ আছে, বিশেষকৈ তিনি গগৈৰ অৱস্থানটো কেনেকুৱা? তিনি গগৈ অৱস্থা যদি এই মুহূৰ্তত ক'বলৈ যায় যে তিনি গগৈ বৰ্তমান মুহূৰ্তলৈকে পিছ পৰি আছে। বাকী সেই সমষ্টি কেইটাত কিন্তু বিজেপি বা NDAৰ যিসকল প্ৰাৰ্থী, সেই প্ৰাৰ্থীসকল আগবাঢ়ি আছে। কিন্তু তিতাবৰ সাপেক্ষে ভাল খবৰ এটা আছে তিতাবৰত কংগ্ৰেছৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহিছে, কিন্তু বেছি নহয়, মাত্ৰ 123টা ভোটত কংগ্ৰেছ যিগৰাকী প্ৰাৰ্থী, সেই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কোন আছে? ভাস্কৰ বৰুৱা নে? ভাস্কৰ বৰুৱা বৰ্তমান মুহূৰ্তলৈকে ছেকেণ্ড পজিশ্যনত আছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকী 123টা ভোটত তেখেত আগবাঢ়ি আছে। আৰু তাৰ লগে লগে সোণাৰী সমষ্টিটো অতি আকৰ্ষণীয় হৈছে। সোণাৰী সমষ্টি অতি আচলতে ক্ষিপ্ৰতাৰে তাত যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া চলি আছে। বৰ্তমান মুহূৰ্তত তাত 5টাকৈ ৰাউণ্ড সমাপ্ত হৈছে আৰু 5টা ৰাউণ্ডৰ অন্তত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী 1,186টা ভোটত কিন্তু ধৰ্মেশ্বৰ কোঁৱৰ আগবাঢ়ি আছে। যদুমণি শইকীয়া। পাৰ্থ, তোমাৰ ওচৰত মই ৰখাইছোঁ। মই যদুৰ ওচৰত BTR খবৰ লৈ যাম। চাওক, নিশ্চিতভাৱে BTRত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ যে তামোলপুৰত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আৰু প্ৰমোদ বড়োৰ মাজত যিখন যুদ্ধ হৈছে, তাত বিশ্বজিৎ দৈমাৰী আগবাঢ়ি আছে। বিশ্বজিৎ দৈমাৰীয়ে পাইছে 5,290টা ভোট আৰু UPPLৰ প্ৰমোদ বড়োৱে 2,913টা ভোট পাইছে। অৰ্থাৎ 2,377টা ভোটত বিজেপিৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে। আচলতে প্ৰমোদ বড়োক লৈ গোটেই বিষয়টো আচলতে লক্ষণীয় আছিল। ওদালগুৰিত কি হৈছে? ওদালগুৰি ফালে দীপেন বড়ো পিছ পৰি আছে ওদালগুৰিত। ইয়াৰ বিপৰীতে ইগৰাকী BPFৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে, এতিয়াও লিড লৈ আছে। ছিগনিফিকেণ্ট তামোলপুৰত প্ৰমোদ বড়ো পিছ পৰি আছে। যদুমণি, নিশ্চিতভাৱে মই সেইটোৱে ক'ব খুজিছোঁ যে UPPL প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই এতিয়ালৈকে। UPPL কিন্তু যি ধৰণে ভবা হৈছিলে, সেই ধৰণে অলপো প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। প্ৰায় 3,000 ভোটত পিছ পৰি আছে প্ৰমোদ বড়ো। 2,377টা ভোটত পিছ পৰি আছে। তেওঁ পাইছে, প্ৰমোদ বড়োৱে পাইছে 2,913টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে পাইছে 5,290টা ভোট লাভ কৰিছে। ছিগনিফিকেণ্ট ৰিজাল্ট আহিছে নয়ন বৰক্ষেত্ৰীৰ পৰা। নাৰায়ণ ডেকা 6,319, দিগন্ত বৰ্মন 2,012। নিশ্চিতভাৱে মই ৰূপমৰ পৰা কিছু তথ্য জানিব খুজিছোঁ। ৰূপম, এই বেল্টটো যদি চাওঁ আমি নামনি অসমৰ, যে এই বৰক্ষেত্ৰী সমষ্টিয়ে হওক বা চমৰীয়া সমষ্টিয়ে হওক, ইয়াত দেখা গৈছে যে যথেষ্ট সংখ্যালঘু অধ্যুষিত দুটা সমষ্টি। আৰু এই দুইটা সমষ্টিত কিন্তু এফালে যদি কংগ্ৰেছ, এফালে আকৌ এটা বেলেগ ধৰণৰ ফলাফল হ'বলৈ গৈ আছে নেকি? এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি? নিশ্চয়কৈ নয়ন প্ৰতিম কুমাৰ, চাওক, বৰক্ষেত্ৰীৰ কথা ক'বলৈ গ'লে বৰক্ষেত্ৰীত নাৰায়ণ ডেকা যিগৰাকী NDA প্ৰাৰ্থী, নাৰায়ণ ডেকা এক প্ৰকাৰ অপ্ৰতিৰোধ, কাৰণ তাত মাইনৰিটি যিখিনি ভোটাৰ আছে, সেই মাইনৰিটি ভোটাৰখিনিও নাৰায়ণ ডেকাক ছাপোৰ্ট কৰা আমি বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালভাৱে যদি আপুনি যদি কয় চমৰীয়া সমষ্টি, আপুনি কামৰূপলৈ যদি ঘূৰি আহোঁ, চমৰীয়া সমষ্টিত ৰেকিবুদ্দিন আহমেদৰ যি জয় জয়কাৰ, সেই এক প্ৰকাৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। কাৰণ ৰেকিবুদ্দিন আহমেদে তৃতীয় ৰাউণ্ডৰ অন্তত 14,796টা ভোটত তেওঁ লিড লোৱা পৰিলক্ষিত হৈছে। ঠিক একেদৰে আন সমষ্টিৰ ফালে যদি যাওঁ, আমি নলবাৰীলৈ যদি যাওঁ, চমৰীয়াত দ্বিতীয় স্থানত কোন আছে? চমৰীয়া দ্বিতীয় স্থানত AIDF আছে। AIDF লাভ কৰিছে 9,093টা ভোট। তাতে AJP যিগৰাকী প্ৰাৰ্থী, সেই AJP প্ৰাৰ্থীগৰাকী একেবাৰে কম ভোটত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিটো তাত হ'ল ভোটৰ বিন্যাস, তাত ৰেকিবুদ্দিন আহমেদে হয়তো বিপুল ভোটত জিকিবলৈ গৈ আছে, এনেকুৱা ধৰণৰ এটা ট্ৰেণ্ড এটা আহিছে নেকি? নিশ্চয়কৈ এক প্ৰকাৰ বিপুল ভোটত জয়লাভ কৰিবলৈ গৈ আছে। কাৰণ চমৰীয়া সমষ্টিত ইয়াৰ পূৰ্বেও আমি প্ৰতিটো নিৰ্বাচনত দেখিবলৈ পাইছিলোঁ যে ৰেকিবুদ্দিন আহমেদৰ সপক্ষে যথেষ্ট সংখ্যক ভোট পৰা পৰিলক্ষিত হয়। আৰু এইবাৰো সেই একেই ধৰণৰ
দ্বিতীয় ৰাউণ্ডৰ অন্তত 14,700 14,796টা ভোট সুনীল কুমাৰ ভূঞা চাওক 14,796টা ভোট এতিয়ালৈকে যিখিনি অসমৰ 126টা সমষ্টিৰ পৰা যিখিনি খবৰ আহিছে সেই খবৰৰ আটাইতকৈ লিড লোৱা সমষ্টিয়ে হৈছে চমৰীয়া সমষ্টি য'ত 14,796টা ভোটত লিড ল'বলৈ সক্ষম হৈছে ৰেকিবুদ্দিন আহমেদ ঠিক একেদৰে হাজো শুৱালকুছিৰ যদি কথা কোৱা হয় হাজো শুৱালকুছিত আশা কৰা হৈছিল যে যিহেতু টিকট কেন্দ্ৰিক যুঁজ এখন আছিলে টিকট এজেপিৰ টিকট তাত প্ৰদান কৰা হৈছিলে প্ৰকাশ দাসক কিন্তু প্ৰকাশ দাস পিছ পৰি থকা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী 6,756টা ভোটত নন্দিতা দাস খুব ছিগনিফিকেণ্ট কাৰণ তেওঁ বকো সমষ্টিত আগতে বিধায়িকা আছিলে নন্দিতা দাস বকো যেতিয়া বকো 6 গাঁও মিলাই পেলাই ST কৰা হ'ল তেওঁ আহিবলগীয়া হ'ল ইয়ালৈ আৰু আহি যদি প্ৰকাশ দাসক বিজেপি নেতৃত্বাধীন এটা মিত্ৰজোঁটক যদি এই ধৰণে এটা প্ৰত্যাহ্বান জনাইছে এয়া খুব ছিগনিফিকেণ্ট ৰূপম নিশ্চয়কৈ চাওক যে বকো 6 গাঁও বা আন যদি আপুনি চাই যে হাজো শুৱালকুছিত নন্দিতা দাস হাজো শুৱালকুছিলৈ আহিলে আৰু অহাৰ পাছত শেহতীয়াভাৱে আমি দেখিছিলোঁ যে নিৰ্বাচনৰ সময়ত যেতিয়া টিকট কেন্দ্ৰিক যুঁজখন আছিলে প্ৰকাশ দাসক যেতিয়া এজেপিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ল কাৰণ এৰাতিৰ ভিতৰতে বিজেপিৰ পৰা এজেপিলৈ আহিছে এজেপিলৈ অহাৰ পাছত যিসকল বিজেপিৰ মূল সুঁতিৰ যিসকল তাত নেতা আছিলে যিসকল কৰ্মী আছিলে সেই কৰ্মীসকলে যথেষ্ট ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছিলে আৰু সেই ক্ষোভৰে যেন বহিঃপ্ৰকাশ ঘটিছে এইবাৰ পৰা গুৱাহাটী সামগ্ৰিকভাৱে গুৱাহাটী সমষ্টিকেইটা মই চাব খুজিম বিশেষকৈ দিছপুৰ আৰু যিটো আমাৰ নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল গুৱাহাটী মেট্ৰ'ৰ কথা আমি কামৰূপ মেট্ৰ'ৰ কথা যদি কওঁ তেতিয়া দিছপুৰত আপোনাৰ NDAৰ প্ৰাৰ্থী 8711 8,711টা ভোট লাভ কৰিবলৈ কৈছে আৰু চেণ্ট্ৰেল গুৱাহাটীৰ বিজয় গুপ্তা 5,909টা ভোট লাভ কৰিছে ইতিমধ্যে উল্লেখ কৰিছোঁ কুংকি চৌধুৰীৰ কিছু মীৰা বৰঠাকুৰ আৰু জয়ন্ত দাসৰ ব্ৰেকআপ মীৰা বৰঠাকুৰে তাত লাভ কৰিছে দিছপুৰত 1,268টা ভোটেই পোৱা নাই আৰু জয়ন্ত দাসে পাইছে টিহুৰ খবৰ আহিছে চন্দ্ৰমোহন পাটোৱাৰী আগবাঢ়ি আছে 5,775টা ভোট লাভ কৰিছে পাটোৱাৰীয়ে ৰাতুল পাটোৱাৰীয়ে লাভ কৰিছে 2,757টা ভোট প্ৰায় 3,000 ভোটত চন্দ্ৰমোহন পাটোৱাৰী লিড নন হয় নিশ্চিতভাৱে টিহুৰ খবৰ পাতিম আৰু মই অন্যান্য সমষ্টিৰ খবৰ মই পাতিম মই প্ৰস্তুতিৰ ওচৰত যাব খুজিছোঁ প্ৰস্তুতিয়ে পাহাৰীয়া জিলাকেইখন ফ'ল' কৰি আছে পাহাৰীয়া জিলা যি 5টা বিধানসভা সমষ্টি প্ৰস্তুতি কি খবৰ আহিছে এতিয়ালৈকে আমাৰ ওচৰত 4টা সমষ্টি আহিছে আৰু আমি কিছু সময় পূৰ্বে যিটো সমষ্টিৰ কথা পাতিছিলোঁ যে বোকাজানত আচলতে এইবাৰ চিপৰাঙৰ ৰাজনীতি চলিছে নেকি কিন্তু এই প্ৰথম পৰ্যায়তে এই প্ৰভাৱটো কিন্তু পৰা দেখিবলৈ পোৱা গৈছে কাৰণ কেৱল মাত্ৰ 126টা ভোটতহে এতিয়া বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সূৰ্য ৰংফাৰ তেখেত আগুৱাই আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এতিয়ালৈকে লাভ কৰিছে 3,234টা ভোট তেখেত হৈছে ৰতন ইংতি আৰু বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 3,360টা ভোট অৰ্থাৎ কেৱল মাত্ৰ 126টা ভোটতে দুইজনৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলিছে গতিকে ইয়াৰ পৰা গম পোৱা গৈছে যে তাত নিশ্চয়কৈ বিজেপিৰ যি আচলতে আলোচনা চলি আছিলে যে চিপৰাং ৰাজনীতিয়ে হওক বা কিছু আচলতে কথা চলিছে মই পাৰ্থৰ ওচৰত আপডেট আহিছে এই মুহূৰ্তত যোৰহাট সমষ্টিৰ আপডেট আহিছে নয়নপ্ৰতীম কুমাৰ অফিচিয়েল ডাটা 9,023টা ভোট লাভ কৰিছে হিতেন্দ্ৰনাথ গোস্বামী আৰু তাৰ বিপৰীতে গৌৰৱ গগৈ লাভ কৰিছে 7,832টা ভোট অৰ্থাৎ ছেকেণ্ড ৰাউণ্ডৰ অন্তত 1,191টা ভোটত হিতেন্দ্ৰনাথ গোস্বামী আগবাঢ়ি আছে তাৰমানে পাৰ্থ বিজেপিয়ে কৈ আছিলে তেওঁলোকৰ আমি যিবোৰ ভিতৰুৱাকৈ যিবোৰ কথা পাতি আছোঁ তেওঁলোকে কৈছে যে তিনি গগৈ হাৰিব এই কথাটো তেওঁলোকে একদম ষ্টিক হৈ আছিলে যে তেওঁলোকৰ এছেছমেণ্ট মতে তিনি গগৈ প্ৰাধান্য বিস্তাৰ কৰিব নোৱাৰে আৰু আজি আমি যিবোৰ দেখিছোঁ যে এজেপিয়ে য'ত ভবা হৈছিলে যে লুৰিণজ্যোতি গগৈয়ে লিড ল'ব কিন্তু বেলেগ সমষ্টিতে লিড লৈছে বজালী হওক মৰিগাঁও হওক বা এইফালে আৰু এটা সমষ্টি আছে বিন্নাকান্দি নভবা কিছুমান সমষ্টি বজালীটো এজ এক্সপেক্টেড কিন্তু বাকী বিন্নাকান্দি বা মৰিগাঁওটো কোনে ভবা নাছিলে কিন্তু ইয়াৰ বিপৰীতে খোৱাঙৰ কি হৈ আছে পৰিস্থিতি বৰ্তমান মুহূৰ্তত সেই খোৱাঙৰো খবৰ আহিছে আমি খোৱাঙৰ সেই শেহতীয়া খবৰ দিব বিচাৰিম চক্ৰধৰ গগৈ প্ৰায় 822টা ভোটত আগবাঢ়ি আছে ছেকেণ্ড ৰাউণ্ডৰ অন্তত যদি আপুনি দুইটা সমষ্টি চাই যে এফালে গৌৰৱ গগৈ প্ৰায় 1,191টা ভোটত তেখেত পিছ পৰিছে ঠিক তেনেধৰণে লুৰিণজ্যোতি গগৈ খোৱাঙত এইফালে যদি আমি যদি শিৱসাগৰ চাওঁ আৰু যদি লগতে থকা নাজিৰা চাওঁ আমি শিৱসাগৰ নাজিৰা এই মুহূৰ্তত যিটো অফিচিয়েল আপডেট আহিছে সেই অফিচিয়েল আপডেট এই মুহূৰ্তত সুনীত কুমাৰ ভূঞা আমি দিব বিচাৰিছোঁ নয়নপ্ৰতীম কুমাৰ আমি দিব বিচাৰিছোঁ প্ৰায় 1,700 ভোটত অখিল গগৈ বৰ্তমান মুহূৰ্তত পিছ পৰি আছে কুশল দুৱৰী আগবাঢ়ি আছে প্ৰায় 1,700 ভোটত আগবাঢ়ি আছে আৰু অখিল গগৈ প্ৰায় 1,700 ভোটত পিছ পৰি আছে ঠিক তেনেধৰণে খোৱাঙৰ কথা আমি ক'লোঁ যে চক্ৰধৰ গগৈ প্ৰায় 822টা ভোটত আগবাঢ়ি আছে ঠিক তেনেধৰণে গৌৰৱ গগৈ 1,191টা ভোটত পিছ পৰি আছে গতিকে বিজেপিয়ে যিটো কৈ আছিল বা কালিৰ দিনটোলৈকে তেওঁলোকে যিটো কৈছিল যে তিনি গগৈ এবাৰ কোনো ধৰণৰ নচলিব তিনি গগৈকে ৰাইজে প্ৰত্যাখ্যান নাজিৰাটো যদি আপুনি চাবলৈ যায় আমি কিছু সময় আগত দিছিলোঁ তথ্যখিনি যে দেৱব্ৰত শইকীয়া বিৰোধী দলপতি
এগৰাকী হেভিৱেইট প্ৰাৰ্থী তেখেতক নাজিৰা আপডেট আহিছে নাজিৰা আপডেট বৰ্তমান মুহূৰ্তলৈকে অহা নাই, কিন্তু যিখিনি আমাৰ তাত তথ্য আহিছে যে নাজিৰাতো কিন্তু দেৱব্ৰত শইকীয়া পিছ পৰি আছে। গতিকে সামগ্ৰিকভাৱে এয়া আছিলে উজনি অসমৰ আৰু দেৱপ্ৰতিম আছে দেৱপ্ৰতিম। হয় নিশ্চয়কৈ মই ক'ব লাগিব আপোনাৰ আমি যি 4খন জিলাৰ 13টা সমষ্টি চাই আছোঁ তাৰ পৰা কংগ্ৰেছৰ বাবে কিছু আশাৰ খবৰ আহিছে একেবাৰে নামনি অসমৰ চাবলৈ গ'লে। আৰু আটাইতকৈ ডাঙৰ কথাটো এই মুহূৰ্তত আমি ক'ব লাগিব দৰ্শকসকলক যে বঙাইগাঁৱত দুৰ্গ খহাৰ উমান পোৱা গৈছে ফণীভূষণ চৌধুৰী একেৰাহে ছবাৰকৈ তেওঁ থকাৰ পাছত ছবাৰকৈ বিধায়ক হৈ থকাৰ পিছত তেখেতে উপ নিৰ্বাচনৰ জৰিয়তে পত্নীক নিৰ্বাচিত কৰিছিল আৰু শেহতীয়াভাৱে এতিয়া যিটো ট্ৰেণ্ড আহিছে প্ৰথম ৰাউণ্ডতো পিছ পৰি আছিল দীপ্তিময়ী চৌধুৰী আৰু দ্বিতীয় ৰাউণ্ডৰ পিছতো প্ৰায় 1000 ভোটত পিছ পৰি আছে দীপ্তিময়ী চৌধুৰী। ইয়াক লৈ যথেষ্ট চৰ্চা চলিছিল। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী গিৰীশ বৰুৱা পূৰ্বৰে 2006 চনতো তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে। এটা কথা বঙাইগাঁৱত আগৰে পৰা এটা ধাৰণা আছে যে বঙাইগাঁৱত পকেট ভোট আছে, কংগ্ৰেছৰ প্ৰায় 45,000 পকেট ভোট আছে আৰু সেই পকেট ভোটৰ লগতে এইবাৰ বিজেপিয়ে কিছু পৰিমাণে তেওঁলোকক দীপ্তিময়ী চৌধুৰীক অপকাৰ কৰা বুলি এটা প্ৰচাৰ চলিছিল যে যিহেতু বিজেপিয়ে বিচাৰিছিল যে বংশবাদৰ ৰাজনীতি ফণীভূষণ চৌধুৰীৰ বংশবাদৰ ৰাজনীতি ইয়াৰ পৰা আঁতৰ হওক বুলি বিজেপিয়ে দাবী কৰিছিল। এজিপিয়ে যদি বেলেগ ধৰণৰ প্ৰাৰ্থীও যদি তাত প্ৰক্ষেপ কৰিলেহেঁতেন তেতিয়াও আমি সমৰ্থন কৰিলোঁ বুলি মই তোমাক অকণমান সময়ৰ কাৰণে ৰখাই ল'ম। পাৰ্থ কিবা আপডেট আছে? পাৰ্থ কিছু আপডেট আছে নয়ন প্ৰদীপ বৰা। মামৰা সমষ্টিটো ইতিমধ্যে আপোনাৰ সকলোৱে জানে যে যোগেন মোহন আছিল, সেই যোগেন মোহনক আঁতৰাই পেলাই তাত প্ৰাৰ্থিত্ব বেলেগক দিয়া হৈছিল, সুৰুজ দিহিঙীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল, যোগেন মোহনক ৰাজ্যসভালৈ পঠোৱা হৈছিল। গতিকে তাত চিপৰাং ৰাজনীতি বা অন্যান্য বিভিন্ন কাৰক থাকিব বুলি কোৱা হৈছিল যদিও বৰ্তমান মুহূৰ্তলৈকে কিন্তু নেক টু নেক ফাইট মামৰাত হৈ আছে। বৰ্তমান মুহূৰ্তত যদি আপুনি চাই যে পঞ্চম ৰাউণ্ড শেষ হৈছে। পঞ্চম ৰাউণ্ডৰ অন্তত মামৰাত বিজেপি প্ৰাৰ্থীগৰাকী 1431টা ভোটত। নয়ন মই ইলেকশ্যন কমিশ্যনৰ তথ্য দিব বিচাৰিছোঁ এই মুহূৰ্তত। ইলেকশ্যন কমিশ্যনে কৈছে এই মুহূৰ্তলৈকে ভাৰতীয় জনতা পাৰ্টি 57ত লিড কৰি আছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 16খনত লিড কৰি আছে, BPF 8খনত লিড কৰি আছে, অসম গণ পৰিষদ 6খনত লিড কৰি আছে, অসম জাতীয় পৰিষদ 3খনত লিড কৰি আছে, AIDF 1খনত লিড কৰি আছে, CPIM 1খনত লিড কৰি আছে। আৰু এটা তথ্য মই এইটো সবিশেষ উলিয়াবলৈ চেষ্টা কৰিম, JMM 1খনত লিড কৰি থকা দেখুৱাইছে। নয়ন কিবা খবৰ আছে নেকি? নিশ্চিতভাৱে আমাৰ কিছু সময় আগতে আমি কৈছিলোঁ যে JMMে যি 19খন আসন দিছে তাৰে ভিতৰত এখন আসনত এই মুহূৰ্তত আমি যিটো অফিচিয়েল আপডেট পাইছোঁ এই অফিচিয়েল আপডেটত এখন আসন আছে। মই যদুমণি শইকীয়াই এই খবৰটো কিছু সময় আগতে দিছে। ভেৰগাঁও সমষ্টি মই পাইছোঁ, এই ভেৰগাঁও সমষ্টি কিমান পাইছে দেৱ? ভেৰগাঁৱত বৰ্তমান আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে। JMM যিটো আমি ইতিমধ্যে এবাৰ কাৰক হ'ব এবাৰ ফেক্টৰ হ'ব বুলি কৈ আছিলোঁ, ভেৰগাঁও সমষ্টিত কিন্তু এই মুহূৰ্তত লিড কৰি থকা দেখিবলৈ পোৱা গৈছে JMMে। আৰু বাকীকেইটা সমষ্টি ক'ত আছে দেৱ? নিশ্চিতভাৱে আমি ভেৰগাঁওটো খুব ইম্পৰ্টেণ্ট এইটো এটা সমষ্টি যে দেৱই খবৰ দিছে। আৰু যদি আমি নিৰ্বাচন আয়োগৰ আমি ৱেবছাইটটো আমি বিচাৰিবলৈ চেষ্টা কৰিছোঁ, এই যিটো সমষ্টি আছে এই সমষ্টিসমূহৰ কিছু তথ্য আমি চাম। কিন্তু যদুৱে কিছু সময় আগতে মোক এটা আপডেট দিছিলে যদু, আৰু এই মুহূৰ্তত মই ভেৰগাঁৱৰ পাইছোঁ যে ভেৰগাঁৱত যিখন প্ৰভাত দাস পানিকা তেখেত হৈছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী প্ৰাৰ্থী আছিলে, কিন্তু তেওঁ শেহতীয়াভাৱে আকৌ এইটো এটা ট্ৰেইলিঙত গুচি গৈছে, এইটো ট্ৰেইল কৰিছে। কিন্তু কিছু সময় আগত 331টা ভোটত তেওঁ অগ্ৰগতি লৈছিল বুলি কৈছে। গতিকে আৰু অমৰেন্দ্ৰ ডেকাৰ ওচৰলৈ মই যাম, অমৰেন্দ্ৰ কি আপডেট আছে? চাওক, এইখিনি মুহূৰ্তত মই ভৱানীপুৰ সৰভোগৰ খবৰ দিব বিচাৰিছোঁ। দ্বিতীয় ৰাউণ্ড সমাপ্ত হৈছে আৰু দেখা গৈছে যে ৰঞ্জিত দাস তাত যথেষ্ট ভোটত পিছ পৰিছে। মনোৰঞ্জন তালুকদাৰে এইখিনি মুহূৰ্তলৈ লাভ কৰিছে দ্বিতীয় ৰাউণ্ডৰ অন্তত 12,793টা ভোট, আৰু ইয়াৰ বিপৰীতে ৰঞ্জিত দাসে লাভ কৰিছে 7,340টা ভোট। প্ৰায় 5,000 ভোটতকৈ অধিক ব্যৱধানত এতিয়া ৰঞ্জিত দাস ভৱানীপুৰ সৰভোগ সমষ্টিত তেওঁ পিছ পৰি আছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বহুতে কৈছিলে যে হয়তো ৰঞ্জিত দাসৰ কাৰণে ভৱানীপুৰ সৰভোগ ৰখাই ল'ম। এয়া আছিলে সৰভোগ সমষ্টিৰ খবৰ। সৰভোগ ভৱানীপুৰ দুটা সমষ্টি লগ হৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটো গঠন কৰা হৈছিলে। আৰু ৰঞ্জিত দাসে এইবাৰ আগৰ বেলেগ সমষ্টি গৈ পেলাই এইবাৰ তাত পুনৰ তেওঁ আগৰ সমষ্টিলৈকে ঘূৰি গৈছিলে আৰু তাত তেওঁ অগ্ৰগতি লৈছে। আৰু তেওঁ কৈছে যে এইবাৰ তেওঁলোকে গাদ্দাৰ আছে, তেওঁলোকে চিপৰাঙো মাৰিছে কোনোবাই, তথাপিও তেওঁ কৈছিল খেল হ'ব আৰু সেই খেলখন যেন হ'বলৈ গৈ আছে, এই ধৰণৰ পৰিৱেশ এটা পাইছোঁ। কিন্তু সামগ্ৰিকভাৱে আমি দুখন বেলেগ ৰাজ্যৰ খবৰ যদি মই এই মুহূৰ্তত দিওঁ যে পশ্চিমবংগত যি বহুমত লাগে 293,
293 কাৰণ 294ৰ ভিতৰত আমি আজি 293 আমি ৰিজাল্ট আমি পাই আছোঁ ফাল্টা সমষ্টিত যিহেতু বিধানসভাৰ পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ইলেকশ্যনৰ আজিৰ ভোট গণনাৰ পিছত হ'ব গতিকে 293 পৰা যদি আমি 148লৈ যদি আহোঁ তেতিয়াহ'লে আমি দেখিম যে পশ্চিমবংগত বহু বেছি আগবাঢ়ি গৈছে বিজেপি তেওঁলোকে 168ত তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে অগ্ৰগতি লৈছে পাৰ্থপ্ৰতিম বৰুৱা আছে পশ্চিমবংগৰ খবৰ দিম অসমৰ খবৰ দিম পাৰ্থপ্ৰতিম বৰুৱা নয়ন প্ৰদীপ কুমাৰ এই মুহূৰ্তত ডিমৌ খবৰ আহিছে ডিমৌ যদি আমি চাওঁ যে দ্বিতীয় ৰাউণ্ড সমাপ্ত হৈছে দ্বিতীয় ৰাউণ্ডত ডিমৌত সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে 4750টা ভোটত আৰু তাৰ বিপৰীতে যদি আপুনি টিংখাং সমষ্টিটোলৈ চাবলৈ যায় যে বিমল বৰা মন্ত্ৰী বিমল বৰা প্ৰায় 10,000 ভোটত আগবাঢ়ি আছে 9,519টা ভোটত বিমল বৰা নিকটৱৰ্তী যি প্ৰাৰ্থী আছিল বিপুল গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী হেভিৱেট এগৰাকী প্ৰাৰ্থী আছিল সেই বিপুল গগৈতকৈ 9,519টা ভোটত বিমল বৰা আগবাঢ়ি আছে ঠিক তেনেধৰণে ডিমৌ সমষ্টিত আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে সুশান্ত বৰগোহাঁই তেখেত আগবাঢ়ি আছে প্ৰায় 4,700 ভোটত গতিকে সামগ্ৰিকভাৱে উজনি অসমৰ যি আপুনি চাবলৈ যায় আটাইকেইটা সমষ্টিত যদি আপুনি চাবলৈ যায় যে বৰ্তমান মুহূৰ্তত NDAৰ যিসকল প্ৰাৰ্থী সেই NDA প্ৰাৰ্থীসকল আগবাঢ়ি আছে ঠিক তেনেধৰণে তিতাবৰৰ যিটো খবৰ আমি তিতাবৰত দিছোঁ কেৱল তিতাবৰ সমষ্টিটোলৈ যদি আপুনি চাই তাত প্ৰাণ কুৰ্মী আগবাঢ়ি আছে তেখেতে লাভ কৰিছে 6,167টা ভোট তাৰ বিপৰীতে ধীৰাজ গোৱালাই লাভ কৰিছে 6,109টা ভোট আৰু তাৰ বিপৰীতে ভাস্কৰ জ্যোতি বৰুৱা শেহতীয়া যিখিনি আপডেট আছে ভাস্কৰ জ্যোতি বৰুৱাই কিন্তু যেনেধৰণে প্ৰত্যাহ্বান জনাইছিল প্ৰথম অৱস্থাত তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গ'ল যে বৰ্তমান 1,116টা ভোটত তেখেত পিছ পৰি আছে তেখেতে লাভ কৰিছে 5,151টা ভোট গতিকে সামগ্ৰিকভাৱে তিতাবৰ ধন্যবাদ পাৰ্থ ধন্যবাদ আৰু আমি কথা পাতিম কিন্তু সুনীত মই কৈ আছিলোঁ যে পশ্চিমবংগৰ কথা মই কৈ আছিলোঁ যে পশ্চিমবংগৰ যিটো মেজিক নাম্বাৰ চৰকাৰ গঠন কৰিবলৈ 148 ছিটছৰ প্ৰয়োজন কিন্তু এই মুহূৰ্তত বিজেপি 168 আসনত তেওঁলোকে অগ্ৰগতি ল'বলৈ সক্ষম হৈছে ইয়াৰ বিপৰীতে 112খন আসনত অগ্ৰগতি লৈ আছে TMC আৰু অন্যান্য যিবোৰ চাওঁ কংগ্ৰেছ অতি বেয়া অৱস্থা পূৰ্বৰ যি 0-0ৰ পৰা আহি এতিয়া 3 পাইছে আৰু লেফ্টৰ অৱস্থা আৰু বেয়া তেওঁলোকে মাত্ৰ 2খন আসনত তেওঁলোকে অগ্ৰগতি ল'বলৈ সক্ষম হৈছে ইয়াৰ বিপৰীতে যে পশ্চিমবংগ যেনেকৈ এণ্টি ইনকামবেঞ্চিৰ ফেক্টৰ এটা অহা বুলি ধৰি লোৱা হৈছে ঠিক তেনেদৰে দক্ষিণৰ ৰাজনীতিটো এটা এণ্টি ইনকামবেঞ্চি ফেক্টৰ অহা বুলি যিবোৰ এক্সিট পলত আহিব পাৰে বুলি পূৰ্বানুমান কৰা হৈছিল তাৰে যেন এটা আজি আগজাননী পোৱা গৈছে এই মুহূৰ্তত দেখা গৈছে যে তামিলনাডুৰ যি 234 ছিটছৰ ভিতৰত মেজিক নাম্বাৰ আছে 118 কিন্তু এই মুহূৰ্তত TVK অৰ্থাৎ ছুপাৰষ্টাৰ বিজয় নেতৃত্বাধীন যে TVK আছে TVK 84 ছিটছত তেওঁলোকে অগ্ৰগতি লৈছে ইয়াৰ বিপৰীতে AIADMK তেওঁলোকে 73 তেওঁলোকে অগ্ৰগতি লৈছে আৰু ইয়াৰ বিপৰীতে শাসকীয় দল DMK তেওঁলোকে মাত্ৰ 56 আসনত তেওঁলোকে অগ্ৰগতি লৈছে এইটো তামিলনাডুৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ এইমাত্ৰ যে য'ত নেকি DMK চৰকাৰ গঠন কৰিব বুলি চৰ্চা চলি আছিলে DMK কৈ আছিলে যে আমি এইবাৰ দ্বিতীয়বাৰৰ বাবে আমি চৰকাৰ গঠন কৰিম MK ষ্টেলিন মুখ্যমন্ত্ৰী হ'ব কিন্তু এই মুহূৰ্তত এই যি মেজিক নাম্বাৰৰ পৰা বহু দূৰত আছে DMK ইয়াৰ বিপৰীতে আগবাঢ়ি গৈছে TVK 83 AIDMK 74 পাৰ্থ উজনি অসমৰ কিবা আপডেট আহিছে আৰু মৰিয়নি অতি আকৰ্ষণীয় মৰিয়নি সমষ্টিৰ আপডেট আহিছে এই মুহূৰ্তত আমি দিব বিচাৰিম যে দ্বিতীয় ৰাউণ্ড সমাপ্ত হৈছে দ্বিতীয় ৰাউণ্ডৰ অন্তত ৰূপজ্যোতি কুৰ্মী 3,337টা ভোট আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে দ্বিতীয় ৰাউণ্ডৰ অন্তত ৰূপজ্যোতি কুৰ্মীয়ে 3,337টা ভোটত আগবাঢ়ি আছে আৰু তাৰ বিপৰীতে যদি আপুনি চাবলৈ চায় যে নাজিৰা সমষ্টি অতি আকৰ্ষণীয় আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আছিল 2,453টা ভোটত ময়ূৰ বৰগোহাঁই যিগৰাকী বিজেপি প্ৰাৰ্থী সেই বিজেপি প্ৰাৰ্থীগৰাকী কিন্তু আগবাঢ়ি আছে গতিকে সেই যিসমূহ আকৰ্ষণীয় সমষ্টি নয়ন প্ৰদীপ কুমাৰ নাজিৰা যদি চাই আপুনি দেৱব্ৰত শইকীয়া হেভিৱেট প্ৰাৰ্থী মৰিয়নিত তাত আকৰ্ষণীয় হৈছিল যুঁজখন কিন্তু সেই মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী আগবাঢ়ি আছে কিন্তু নাজিৰাত দেৱব্ৰত শইকীয়া পিছ পৰি আছে ৰূপম দলৈ আছে আপডেট ৰূপমলৈ যোৱাৰ আগত মই বৰাকৰ খবৰ ল'ম বৰাকৰ অতি গুৰুত্বপূৰ্ণ এটা সমষ্টি হৈছে সোণাই সমষ্টি এই সমষ্টিটোত দৃষ্টিনিবদ্ধ আছিলে আটাইৰে আৰু এই সমষ্টিটোত AGPৰ কইমুদ্দিন বৰভূঞা 5,000তকৈ অধিক ভোটত পিছ পৰি আছে বৰ্তমান ৰূপম আমি গুৱাহাটী খবৰ ল'ম এতিয়া গুৱাহাটীত কি পাইছোঁ মই গুৱাহাটীৰ পৰিৱৰ্তে মই ভৱানীপুৰ সৰভোগৰ খবৰ দিব বিচাৰিছোঁ কাৰণ যথেষ্ট আচলতে দেখিবলৈ পোৱা গৈছে আকৰ্ষণীয় হৈছিল ভৱানীপুৰ সৰভোগত তাত যিহেতু
যিগৰাকী প্ৰাৰ্থী ৰঞ্জিত দাস বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাসে তাত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ৰঞ্জিত দাসে দেখিবলৈ পোৱা গৈছিল গাদ্দাৰৰ প্ৰসংগটো উল্লেখ কৰিছিল কিন্তু ৰঞ্জিত দাস পিছ পৰি আছে তাত মনোৰঞ্জন তালুকদাৰে আগবাঢ়ি আছে 8,560টা ভোটত আগবাঢ়ি আছে তাৰ সমান্তৰালভাৱে ৰঞ্জিত দাসে লাভ কৰিছে 1,981টা ভোট যথেষ্ট কম ভোটত পিছ পৰি থকা কিন্তু পৰিলক্ষিত হৈছে ৰঞ্জিত দাসে যেতিয়া ফেচবুকত চিৰিজ তেওঁ মানে কৈছে যে গাদ্দাৰ কোন তেতিয়া কিন্তু তেওঁ এটা কথা লগতে উল্লেখ কৰিছে যে যিয়ে যি নহওক যিমানে চিপ্ৰাণ নামাৰক যিমানে যি নকৰক চুৰি নামাৰক মই বিশ্বাসঘাতকতাৰ সেই ওপৰত গৈ মই জিকিম তেওঁৰ যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাস শেষ মুহূৰ্তলৈকে আমি দেখিব পাইছিলোঁ কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যিখিনি খবৰ আহিছে বা যিখিনি গণনা হোৱাৰ পাছত খবৰ আহিছে তাত যথেষ্ট ভোটত পিছ পৰি আছে আৰু এই ধৰণে যদি যিটো ৰাউণ্ড গৈ থাকে তেতিয়াহ'লে ৰঞ্জিত দাস যে পৰাজিত হ'ব সেয়া কিন্তু এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ক'ব নোৱাৰি আমি ৰব কিন্তু শোণিত ভূঞা মই আৰু কিছু বৰাকৰ খবৰ মই ল'ম বৰাকৰ আৰু আপডেট আহিছে বৰাকৰ আৰু এটা অন্যতম সমষ্টি হৈছে কাটিগড়া সমষ্টি বিজেপিৰ নতুনকৈ যোগদান কৰা পূৰ্ব কংগ্ৰেছ নেতা কমলাক্ষদেৱ পুৰকায়স্থ পিছ পৰি আছে কংগ্ৰেছৰ নেতা অমৰ চান্দ জৈনে 5,227টা ভোট লাভ কৰিছে বিপৰীতে কমলাক্ষদেৱ পুৰকায়স্থ বিজেপিৰ 3,966টা ভোট লাভ কৰিছে অৰ্থাৎ 1,303টা ভোটৰ ব্যৱধানত বৰ্তমান কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে পাৰ্থ উজনি অসমৰ খবৰ আছে পাৰ্থপ্ৰতিম বৰুৱা সমষ্টি ৰামেশ্বৰ তেলী নয়ন প্ৰদীপ কুমাৰ ৰামেশ্বৰ তেলী য'ত তেৰছগোৱালা আছিল তেৰছগোৱালা ঠাইত ৰামেশ্বৰ তেলীক দিয়া হৈছিল সেই ৰামেশ্বৰ তেলীয়ে বৰ্তমান মুহূৰ্তলৈকে কিন্তু তৃতীয় ৰাউণ্ড শেষ হৈছে তৃতীয় ৰাউণ্ডৰ অন্তত প্ৰায় 4,126টা ভোটত তেখেতে অগ্ৰগতি লাভ কৰিছে ৰামেশ্বৰ তেলীয়ে লাভ কৰিছে 14,962টা ভোট আৰু তাৰ বিপৰীতে যিগৰাকী ধ্ৰুৱ গগৈ আছিল তেখেতে লাভ কৰিছে 10,836টা ভোট লাভ কৰিছে গতিকে সেই দুলীয়াজান সমষ্টিটো বিজেপিয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে উজনি অসমৰ যি 27টাকৈ সমষ্টি সেই 27টা সমষ্টিত কেৱল তিতাবৰটো বাদ দি বাকী সমষ্টিসমূহত NDA প্ৰাৰ্থীসকলে অগ্ৰগতি লাভ কৰিছে জুবি শইকীয়া আছে মাজুলী আপডেট আছে মাজুলী কেনেকুৱা ধৰণৰ মাজুলীত সেই তৃতীয় ৰাউণ্ড শেষ হৈছে তৃতীয় ৰাউণ্ডত ভুৱন গাম বিজেপি প্ৰাৰ্থী যি আচলতে আশা কৰা গৈছিল তেনেধৰণে মাজুলীৰ ফলাফল দেখিবলৈ পোৱা গৈছে বিজেপি যিগৰাকী প্ৰাৰ্থী 6,168টা ভোট লাভ কৰিছে অৰ্থাৎ 2,692টা ভোটত লিড লৈ আছে তিনিটা ৰাউণ্ডৰ অন্তত এয়া হ'ল উজনি অসমৰ খবৰ যে প্ৰায়সমূহ সমষ্টিত কেৱল তিতাবৰ বাদ দি বাকী আটাইকেইটা সমষ্টিত আমি অলপ সময় আগতে পাতি আছিলোঁ JMM ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টি তেওঁলোকে মিলি পেলাই তেওঁলোকে এইবাৰ এই নিৰ্বাচনটো খেলিছিলে আৰু তেওঁলোকে কৈছিলে যে তেওঁলোকে কাৰো সৈতে নাযায় তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব কিন্তু সামগ্ৰিকভাৱে দেখা গ'ল যে উজনি অসমত তেওঁলোকে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ এতিয়ালৈকে পিছত কি হয় আমি নাজানো এতিয়ালৈকে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই পৰৱৰ্তী পৰ্যায়ত কি হয় আমি গম পাম কিন্তু ইয়াৰ বিপৰীতে ভেৰগাঁও যিটো সমষ্টি আছে ভেৰগাঁও সমষ্টিত এগৰাকী তেওঁলোকৰ প্ৰাৰ্থী আছিলে এই প্ৰাৰ্থীগৰাকীয়ে কিন্তু JMMৰ তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে লিড ল'বলৈ সক্ষম হৈছে এই লিডটো বেছি নহয় 331 লিড গতিকে তেওঁলোকে যি ধৰণে আশা কৰিছিলে সেই আশা তেওঁলোকে কৰা নাই বিশেষকৈ উজনি অসমত ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খুজিছিলে যে উজনি অসমত যদি তেওঁলোকে বিজেপিৰ ভোট অলপ সহায় দিয়ে তেতিয়াহ'লে চাহ বাগিচা এলেকাত বিজেপি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু কংগ্ৰেছ লাভান্বিত হ'ব বা বিৰোধী দলৰ প্ৰাৰ্থীসকল লাভান্বিত হ'ব কিন্তু সেই পৰিৱেশ কিন্তু দেখা নগ'ল সেই পৰিৱেশ দেখা নগ'ল কিন্তু সমষ্টি সাপেক্ষে নয়ন প্ৰদীপ কুমাৰ সমষ্টি সাপেক্ষে তেওঁলোকে কিন্তু JMMে কিছু সমষ্টিত 1,000 পৰা 1,200 ভোট তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে যদি আপুনি মাৰ্ঘেৰিটা সমষ্টিটোলৈ চাই মাৰ্ঘেৰিটা সমষ্টিত কিন্তু JMMৰ যি প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীয়ে কিন্তু প্ৰথম ৰাউণ্ডত প্ৰায় 1,700 ভোট লাভ কৰিছিল দ্বিতীয় ৰাউণ্ডত 1,000 ভোট গতিকে 1,100-1,500 ভোট তেওঁলোকে লাভ কৰিছে প্ৰায় প্ৰতিটো ৰাউণ্ডত বা ক'ৰবাত 500 ভোট লাভ কৰিছে আৰু যিটো আশা কৰা হৈছিল যে JMMক উঠাই দিয়াৰ ফলশ্ৰুতিত আচলতে বিজেপিৰ ক'ৰবাত খহনীয়া হ'ব নেকি বিজেপিৰ ভোট বেংকত আঘাত পৰিব নেকি সেই কথাখিনি আচলতে ভবা হৈছিল বা বহুতে ধাৰণা কৰিছিল কিন্তু তাৰ বিপৰীত ছবি এখন বৰ্তমান মুহূৰ্তত উজনি অসমত দেখিবলৈ পোৱা গৈছে ধন্যবাদ জনাইছোঁ মই বিৰতিলৈ যাব লাগিব কিন্তু এটা কথা এই মুহূৰ্তলৈকে আমি যিখিনি তথ্য লাভ কৰিছোঁ সেই হৈছে যে এক্সিট পোলে যিখিনি কথা কৈছিলে যে 90+ আৰু সেই ধৰণে অসমত তাৰ ফলাফল হয়তো হ'বলৈ গৈ আছে কাৰণ এই মুহূৰ্তত অসমত 90খনতকৈ অধিক আসনত অগ্ৰগতি লৈ আছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে পশ্চিমবংগৰ ক্ষেত্ৰত কৈছিলে যে বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব আৰু সেই অনুসৰি 169 ছিটছত এই মুহূৰ্তলৈকে পশ্চিমবংগত অগ্ৰগতি লৈ আছে বিজেপিয়ে 112খন আসনত অগ্ৰগতি লৈ আছে TMCয়ে আৰু ইয়াৰ বিপৰীতে তামিলনাডুৰ দক্ষিণৰ ৰাজনীতিত কোৱা হৈছিলে যে কিংমেকাৰ হ'ব এইবাৰ অভিনেতা বিজয় আৰু সেই অনুসৰি তামিলনাডুৰ যি 118 যি মেজিক নাম্বাৰ সেই মেজিক নাম্বাৰৰ ওচৰা ওচৰি গুচি গৈছে PVK তেওঁলোকে 88 ছিটছত তেওঁলোকে অগ্ৰগতি লৈছে
আৰু বিপৰীতে DMK তৃতীয় স্থানত আছে 56 ছিটছ আৰু ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত আছে AIADMK অৰ্থাৎ দেখা গৈছে যে তামিলনাডুতো হয়তো ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে পশ্চিমবংগত ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে কিন্তু অসমৰ ক্ষেত্ৰত হয়তো স্থিতাৱস্থা বাহাল থাকিব এই মুহূৰ্তলৈকে এই খবৰখিনি আমি লাভ পাইছোঁ আৰু পাৰ্থ মই ছেকেণ্ড ৰাউণ্ডৰ আমি আপডেটটো দিব বিচাৰিছোঁ খোৱাঙত চক্ৰধৰ গগৈয়ে লাভ কৰিছে 4119টা ভোট আৰু লুৰিণজ্যোতি গগৈয়ে লাভ কৰিছে 4037টা ভোট অৰ্থাৎ নেক টু নেক ফাইট কিন্তু বৰ্তমান মুহূৰ্তলৈকে হৈ আছে খোৱাঙত লুৰিণজ্যোতি গগৈয়ে তাতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে 4037টা ভোট